কালীলিঙ্গা বাজার থেকে আমার পুত দেখি আলম কি হয়েছে পাইতেছি না। শুক্রবারের দিন 6টার সময় কিছু পাইতেছি না। লড়াজনের নাম কি? আলম। এনে কালিয়াডিঙ্গা কি মাদ্রাসাত পড়িছিলে? মাদ্রাসাত পড়ছি কিন্তু কালীলিঙ্গা বাজার থেকে নাকি হয়ে গেছে। বড় ভাইটি নাম কি আছিলে? এহি আলম। বয়স? বয়স 13 আপোনালোকৰ গাঁওখনৰ নাম কি? গাঁওখনৰ নাম বৰাজান পুতলজাৰ। আপোনাৰ ভাইটিয়ে ক'ৰ পৰা হেৰাইছে? এই কালিয়াডিঙ্গা বজাৰৰ পৰা মাদ্ৰাসাত দিছিলোঁ। মাদ্ৰাসাৰ পৰা বজাৰত গৈছে, বজাৰৰ পৰা পিছত সন্ধিয়া 6টাৰ পিছত তাত খোজ হৈছে, মাদ্ৰাসাত নাই, গুচি গ'ল। তাৰ পৰা ফোন কৰি আমাক ৰাতি 6টা বজাত ফোন কৰি কৈছে। তাৰপিছত আমি গৈছোঁ, গৈ কিনি ইয়াত খুজিছোঁ, পোৱা নাই। কালি খুজিছোঁ, পোৱা নাই। পিছত থানাত এটা FIR দিছোঁ, FIR দি পেলাই আহিছোঁ। আজি কেইদিন হৈছে? আজি শুক্ৰবাৰে সন্ধিয়াত নাই হৈছে, আজি 2 দিনমান হৈ গ'ল। যদি আপোনাৰ ভাইটিক কোনো সদায় ব্যক্তিয়ে দেখা পায় তেনেহ'লে যোগাযোগ কৰিবলৈ আপোনালোকৰ ফোন নম্বৰ কিবা আছে? যোগাযোগ কৰিবলৈ মোৰ নম্বৰ আছে 8137865704। এই নম্বৰত কল কৰিলে য'তে থাকক মই লৈ আহিম। কি হয়? আমার পোলা, আপোনাৰ ল'ৰা? আমার লড়া আপোনাৰ ল'ৰা কেইদিন ধৰি নিৰুদ্ধ হৈছে? 3 দিন ধরে কোনখিনিৰ পৰা নিৰুদ্ধ হৈছে? কালিয়াডিঙ্গা বাজারের পৰা কালিডিঙ্গা বজাৰত এনে মাদ্ৰাসাত দিছিলে? মাদ্রাসাত দিছিলোঁ। আপোনাৰ ল'ৰাজনৰ নাম কি আছিলে? এহি আলম। বয়স কিমান? 13 বছৰ বয়স। পিছে আজি কেইদিন ধৰি নিৰুদ্ধ? শুক্ৰবাৰ দিন সন্ধ্যা 6টা বজাত আমাৰ ইয়াত খবৰ আহিছে যে নাই। এতিয়ালৈকে কোনো সন্ধান পোৱা নগ'ল? খবৰ পোৱা নাই। গতিকে এতিয়া অসমবাসী ৰাইজক আপুনি কি আপত্তি জনাব? আমার ল'ৰাটো যে জায়গাতে থাকত আমার ফোন নম্বৰ আছে, ইয়াত যোগাযোগ কৰি দে, আমার ল'ৰা আমি যাই লৈ আহিম।